যিসকলে লেবাৰ লাইনত বহি আছে বা যিসকলৰ ঘৰ লেবাৰ লাইনত আছে তেওঁলোকক আজি আমি এখন ফৰ্ম দিম। এই ফৰ্মখন ফিল আপ কৰি আপোনালোকে আমাক ঘূৰাই দিব। তাতে আপোনালোকে লিখিব যে মাটি কাৰ নামত হ'ব লাগিব, কিমান মাটিত আপোনালোক বহি আছে আৰু আপোনালোকৰ নাম ঠিকনা এই গোটেইবোৰ লিখিব লাগিব। আৰু আপোনালোকে যেতিয়া আমাক ফৰ্ম ফিল আপ কৰিব সমান্তৰালভাৱে আমি মাটিৰ সাৰ্ভেৰ কামো আৰম্ভ কৰিছো। ইতিমধ্যে আমি 103খন বাগানত আমাৰ সাৰ্ভেৰ কাম শেষ কৰিছো আৰু আজিৰ পৰা নতুনকৈ 250খন বাগিচাত আমি সাৰ্ভেৰ কাম আৰম্ভ কৰিছো। মোৰ মনত ইচ্ছা আছে যে আমি নিৰ্বাচনৰ আগতে অন্তত কিছু শ্ৰমিকক হলেও আমি মাটিৰ পট্টা হাতত তুলি দিব লাগে। সকলো আজি আমাৰ অসমত প্ৰায় 10 লাখ চাহ শ্ৰমিক আছে। যদি পতি আৰু পত্নী এখন ঘৰতো ধৰি লওঁ 5 লাখ পৰিয়ালক আমি মাটিৰ পট্টা দিব লাগিব। 8খন বাগিচাত সাৰ্ভে হ'ব লাগিব। আপোনালোকে ফৰ্ম ফিল আপ কৰিব লাগিব আৰু চৰকাৰে আপোনালোকক বিভিন্ন প্ৰক্ৰিয়াৰ মাজেৰে মাটি হস্তান্তৰ কৰিব লাগিব। ই এটা দীঘলীয়া প্ৰক্ৰিয়া, অন্তত 6 মাহ 7 মাহ আমাক লাগে। আমি মনতে ভাবিছো যদিও ইলেকশ্যন ঘোষণা কৰালৈকে আৰু মাত্ৰ 20-25 দিন বাকী আছে, তথাপিতো ইলেকশ্যনৰ আগতে অন্তত 1000, 2000, 5000, 10000 যিমান পৰিয়ালক পাৰো আমি কাগজখন তুলি দিব খুজিছো, যাতে পিছত আৰু ইয়াক কোনেও বাধা দিব নোৱাৰে। কাৰণ এজনক বা 10জনক পট্টা হাতত তুলি দিয়াৰ লগে লগে ই এটা নিয়ম হৈ গ'ল, তাৰ পিছত আৰু কোনেও তাক কেতিয়াও বাধা দিব নোৱাৰে।